ডক্টৰ বি.আৰ. আম্বেদকাৰ নেশ্যনেল এৱাৰ্ড লাভ চিপাঝাৰ ব্যাস সংগীতৰ শিল্পী কনক বৰুৱালৈ। চিপাঝাৰৰ কৈকৰা গাঁৱৰ বিশিষ্ট সংস্কৃতি ক্ষেত্ৰৰ কৰ্মী তথা ব্যাস সংগীতৰ শিল্পী কনক বৰুৱাক 2026 বৰ্ষৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ নেশ্যনেল এৱাৰ্ড প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংস্থা ত্ৰিকন ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনে আয়োজিত নেশ্যনেল এৱাৰ্ড চেৰিমনী 2026ত তেখেতক এই সন্মান আগবঢ়াইছে। সংস্থাটোৰ বাছনি সমিতিয়ে সাহিত্য, সাংবাদিকতা, সংস্কৃতি, সংগীত, শিল্প, ক্ৰীড়া, আলোকচিত্ৰ, কৃষি, শিক্ষা, লেখক আৰু সমাজসেৱা আদি ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে কনক বৰুৱালৈ এই বঁটা প্ৰদানৰ বাবে মনোনীত কৰিছে। সাংস্কৃতিক কৰ্মী কনক বৰুৱা ব্যাস সংগীতৰ শিল্পী হিচাপে এই বঁটা প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ আম্বেদকাৰ ভৱন ৰাণী ঝান্সী মাৰ্গত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত তেখেতক আনুষ্ঠানিকভাৱে ডক্টৰ বি.আৰ. আম্বেদকাৰ নেশ্যনেল এৱাৰ্ড 2026 প্ৰদান কৰা হয়। এই সাফল্যই দৰং জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কনক বৰুৱাৰ কৰ্মজীৱনৰ এক উল্লেখযোগ্য স্বীকৃতি হিচাপে পৰিগণিত হৈছে। নিউজ ডেস্ক AIN লাইভ। গাঁও কৈকৰা মই সমূহ শিল্পীবৃন্দলৈ ধন্যবাদ আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি এটি শুভক্ষণ বিশেষকৈ মোৰ কাৰণে, কাৰণ মই পঢ়ি থকা অৱস্থাৰ পৰাই যি দৰঙী লোককৃষ্টি আছিলে, এই দৰঙী লোককৃষ্টিৰ লগত মই ওতপ্ৰোতভাৱে জড়িত হৈ আমাৰ গাঁৱত বয়োজ্যেষ্ঠসকলৰ লগত মই সংকীৰ্তন নাম, সৰু সৰু ল'ৰা ছোৱালীৰ লগত মই হৰিধ্বনি, তাৰ উপৰিও মই মহৌ খেদা, সংকীৰ্তন নাম আৰু ভালুক নোচোৱাইটো আমাৰ মহৌ খুন্দাইটো ক'লোঁ আপোনালোক। গতিকে মই বিভিন্ন ধৰণৰ, মোৰ বহুত বাৰু মনত নাই তথাপিতো কৈছোঁ, যিখিনি কৃষ্টি আছে আপুৰুগীয়া, অৱশেষত এইখিনি কৃষ্টিৰ পিছতো মই পাথৰিঘাট নিবাসী শ্ৰদ্ধাৰ কমলা ডেকাদেৱৰ সান্নিধ্যত মই বিয়া সংগীত শিকিবলৈ পাওঁ আৰু তেখেতৰ সান্নিধ্যত শিকি মই বিয়া সংগীতৰ এগৰাকী গায়নাপালিও হওঁ। হৈ তেখেতৰ লগত উজাগাই বৰ্তমান এইবেলি মই নতুন দিল্লীস্থিত আম্বেদকাৰ ভৱনত ডক্টৰ বি.আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হওঁ। নমস্কাৰ প্ৰদান কৰিছোঁ। আজি এটা শুভক্ষণত কৈকাৰা গাঁৱত আমি উপস্থিত হৈছোঁ কনক বৰুৱাৰ গৃহত। কনক বৰুৱা এগৰাকী দৰঙী লোককৃষ্টিৰ ভাল সক্ৰিয় শিল্পী। তেখেতে বিভিন্ন কৃষ্টি অংশগ্ৰহণ কৰে আৰু প্ৰদৰ্শন কৰে। এই পৰিৱেশ লোককৃষ্টিৰ লগত তেওঁ জড়িত হৈ আছে। বিশেষকৈ বিয়া সংগীত, সুকনানী, থিয়নাম, চেচপেৰ নাম, মহৌখুন্দা, নাঙেলী আৰু বিভিন্ন যিখিনি কৃষ্টি আছে সেইখিনি দৰঙৰ 32টা কৃষ্টিৰ ভিতৰত তেওঁ 10টামান কৃষ্টি প্ৰদৰ্শন কৰি আছে আৰু ইয়াত সুন্দৰভাৱে প্ৰদৰ্শন কৰে। তাতকৈ ডাঙৰ কথা হৈছে কি, কনক বৰুৱা দৰঙৰ যিটো পুথিপাঠ, সেই পুথিপাঠৰ ভাল পাঠক আৰু পুথি পাঠ কৰি ভাগৱত পাঠ কৰি তাক মানুহৰ ভিতৰত থকা আধ্যাত্মিক কথাখিনি ধুনীয়াকৈ বুজাই দিব পাৰে আৰু প্ৰজা আহ্লাদিত হয়। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ এগৰাকী সক্ৰিয় শিল্পী সদস্যই এইবেলি আম্বেদকাৰ বঁটা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আমাৰ শিল্পীবিলাকে এনেকৈ ওলাই আহি বিভিন্ন বঁটা বাহন গ্ৰহণ কৰাটো আমাৰ কাৰণে এটা ভাল গৌৰৱৰ কথা হৈছে আৰু এইটো এটা প্ৰেৰণা হ'ব। কনক বৰুৱাই যেনেকৈ পাইছে অন্যান্য শিল্পীখিনিও তাৰ লগত সহযোগিতা কৰিবৰ কাৰণে এটা উৎসাহ পাব আৰু কনক বৰুৱাই বাকীবিলাকক কিন্তু সহায় কৰিব লাগিব যে আমি ৰাষ্ট্ৰীয় ক্ষেত্ৰত, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বলি দিব লাগিব দৰঙী লোককৃষ্টি। দৰঙী লোককৃষ্টি মানে শিল্পীসকল উজ্জ্বলি উঠিব লাগিব আৰু এইবিলাক প্ৰদৰ্শন কৰাত সহায় হ'ব বুলি আশা ৰাখি সকলোকে ধন্যবাদ। এই সময়ত মানে ক'বলৈ আৰু ভাষা নাই, তথাপি যে চিপাঝাৰ সমষ্টিৰ ৰাইজ, কৈকাৰা ৰাইজ, পাথৰিঘাট ৰাইজ আজি অতি আনন্দিত। গতিকে আমিও আনন্দিত, কাৰণ যিটো কৃষ্টিৰ দ্বাৰা তেওঁ আজি এই বঁটা পাবলৈ সক্ষম হৈছে, সেয়ে সকলোৰ কাৰণেই আমি আচলতে গৌৰৱান্বিত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।